বিধানসভাত আগতে ৰাজ্যপালৰ ভাষণ যিদিনা হয় সেইদিনা সদনৰ কাৰ্যকাল শেষ হোৱাৰ আগে আগে সেইদিনা কাৰ্যসূচী শেষ হোৱাৰ আগে আগে ৰাষ্ট্ৰীয় সংগীত আৰু অসমৰ জাতীয় সংগীত গোৱা হয়। তেতিয়া অসমৰ জাতীয় সংগীত অ মোৰ আপোনাৰ দেশ এইটো গোৱা হয়। কিন্তু এতিয়া দেখিছোঁ এই বিজেপিয়ে অসমীয়া জাতীয়তাবাদক যিহেতু নিষেধ কৰিব বিচাৰিছে, তেওঁলোকে আজি বন্দে মাতৰম গাইছে, ঠিক আছে, ভাল কথা, কিন্তু অসমৰ জাতীয় সংগীত অ মোৰ আপোনাৰ দেশ তাৰ ঠাইত বন্দে মাতৰম গাই এই যে অসমৰ জাতীয় সংগীতটো আজি নোহোৱা কৰিলে, এইটোৰ কাৰণে কিন্তু আমাৰ আপত্তি আছে। আমি প্ৰতিবাদ কৰিছোঁ, কাৰণ অসম বিধানসভা এখনেই। ভাৰতবৰ্ষত প্ৰত্যেক ৰাজ্যৰ বিধানসভা বেলেগ বেলেগ, কিন্তু আমাৰ অসম বিধানসভাত যদি অসমৰ জাতীয় সংগীতটো উঠাই দিয়া হয়, বন্দে মাতৰম, তেওঁলোকে হিন্দুত্ববাদী এটা যিহেতু চিন্তা চৰ্চাৰে অসমীয়া জাতীয়বাদটো নিষেধ কৰিব বিচাৰিছে বা অসমীয়া জাতীয়বাদটোক গেৰুৱাকৰণ কৰিব বিচাৰিছে, তাৰেই এটা আখৰা যেন লাগিছে। গতিকে আমি দাবী কৰিছোঁ অনাগত দিনত এই আগৰ পৰম্পৰাটো থাকিব লাগে। ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতৰ লগতে অসমৰ জাতীয় সংগীত অ মোৰ আপোনাৰ দেশ যেনেকৈ আগতে গোৱা হৈছিল এইটো গাব লাগে। বন্দে মাতৰম গাই অ মোৰ আপোনাৰ দেশ বা অসমৰ জাতীয় সংগীত উঠাই দিয়াটো, এইটোত কিন্তু আমাৰ তীব্ৰ প্ৰতিবাদ আছে। যিহেতু এইটো ৰাষ্ট্ৰীয় গীত হিচাপে সন্মানত থিয় হৈছোঁ, কিন্তু এইটো যে অসমৰ জাতীয় সংগীত অ মোৰ আপোনাৰ দেশটো উঠাই দি পেলাই যে এইটো গোৱা হ'ল, আমাৰ তাতে আপত্তি আছে। যিহেতু অসম বিধানসভাতেই যদি অসমৰ জাতীয় সংগীতটো গোৱা নহয়, উঠাই দিয়া হয়, ভাৰতৰ অন্য কোনো ৰাজ্যত গাব নেকি? গতিকে আমাৰ অসমীয়া জাতীয়তাবাদৰ এটা আমাৰো স্বাভিমান বা অসমীয়া জাতিসত্তাৰ যিটো এটা স্বাভিমান আছে, সেইমতে আমি ভাবোঁ যে এই অসমৰ জাতীয় সংগীত উঠাই দিয়াটো আমি সমৰ্থন কৰা নাই। ভৱিষ্যতে যাতে অসমৰ জাতীয় সংগীতটো আগৰ নিচিনাই গোৱা হয়, সেইটো আমাৰ দাবী থাকিব। তেওঁৰ লগতে আৰু দুজনমান আমাৰ ছাছপেণ্ডেড বিধায়ক, যিসকলক ছাছপেণ্ড কৰা হৈছিল, তেওঁলোকেও আৰু দুজনমানেও তাত অংশগ্ৰহণ কৰা নাই। গতিকে এতিয়া আমাৰ কথা হ'ল, যদি কোনোবাই অন্য দলত যাব বিচাৰিছে, বিজেপিত বা কিবা, খোলাখুলি যাওক, কথা নাই, কিন্তু আমাৰ দলৰ যিটো নীতি আদৰ্শ, আমি এই ৰাজ্যপালে আজি যিবিলাক ভুৱা কিছুমান তথ্য দাঙি ধৰিলে বা অসম চৰকাৰৰ যিটো স্তুতি বা প্ৰশংসা গালে, এইবিলাক তথ্যৰ ওপৰত আধাৰিত নহয়। অধিকাংশ তথ্য কিন্তু এইবিলাক ভুৱা তথ্যৰে চৰকাৰৰ ভুৱা প্ৰশংসা কৰিছে, যাৰ কাৰণে আমি প্ৰতিবাদ কৰিছোঁ। চৰকাৰে আজি অসমত অৰ্থনৈতিক অৱস্থা সুস্থিৰ কৰি ৰখাত ব্যৰ্থ হ'ল। অসমখন আজি 2 লাখ কোটি টকাৰ ধাৰত পোত গ'ল। অসমৰ গৰাখহনীয়া সমস্যা সমাধান কৰিব পৰা নাই। ভূমিহীনক ভূমিত দিব পৰা নাই। অসমত আজি উদ্যোগবিলাক, মৃত উদ্যোগ জীয়াই তুলিব পৰা নাই। শিক্ষাখণ্ড, স্বাস্থ্যখণ্ড অসম চৰকাৰ ব্যৰ্থ হৈছে। নিবনুৱা সমস্যা সমাধান কৰিব পৰা নাই। গতিকে এই চৰকাৰে কেৱল হিন্দু মুছলমানৰ মাজত সংঘাত সৃষ্টি কৰি সাম্প্ৰদায়িক মেৰু বিভাজনৰ তেওঁলোকে ক্ষমতা দখল কৰিব বিচাৰিছে, এই কথাবিলাক ৰাজ্যপালৰ ভাষণত উল্লেখ কৰা নাই। চৰকাৰৰ ভুৱা প্ৰশংসা কৰিছে, যাৰ কাৰণে আমি ৰাজ্যপালৰ ভাষণ চলি থকা অৱস্থাতে আমি প্ৰতিবাদ কৰিছোঁ, আৰু আমাৰ দলৰ এইটো স্থিতি স্পষ্ট।